গণশিল্পী ৰাজীৱ শদিয়া ককাইদেউ ঘৰলৈ 1 লাখ টকা মই দিছোঁ। আচলতে বহুত বেয়া লাগে। আমি এজন বহুত ডাঙৰ এজন গণশিল্পীক হেৰুৱালোঁ। আমি বহুত দুখ কৰিছোঁ আৰু মই সেইকাৰণে ৰাজীৱ শদিয়া যি গণশিল্পী ৰাজীৱ শদিয়া ককাইদেউ ঘৰলৈ মই 1 লাখ টকা আগবঢ়াইছোঁ। নমস্কাৰ, মোৰ নাম বিকাশ বক্সাৰ সোণোৱাল। মোৰ এই বিকাশ বক্সাৰ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আপুনি যদি প্ৰথমবাৰৰ বাবে যদি চাইছে মোৰ এই ইউটিউব চেনেলটো বা এই ভিডিঅ'টো যদি প্ৰথমবাৰৰ বাবে যদি চাইছে, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লেহে মই দিয়া ভিডিঅ'সমূহ সৰ্বপ্ৰথমে আপোনালোকে চাবলৈ পাব। মই এই যে আপোনালোকক ষ্টাৰ্টিঙতে ক'লোঁ, ৰাজীৱ শদিয়া ককাইদেউ ঘৰলৈ মই 1 লাখ টকা দিলোঁ। আপোনালোকক এটা অনুৰোধ কৰিছোঁ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। সম্পূৰ্ণকৈ চালেহে আপোনালোকে কথাকেইটা জানিবলৈ পাব, নহ'লে কিন্তু আপোনালোকে একো গমেই নাপাব। হয়, মই দিলোঁ 1 লাখ টকা, আপোনালোকক কৈ দিছোঁ ন, কিন্তু অনুৰোধ কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। তো এতিয়া বহু কেইজন লোকে ৰাজীৱ শদিয়া ককাইদেউ ঘৰলৈ এনেকৈ অনুদান সাহায্য হাতখন আগবঢ়াই দিছে, পইচা দিছে। ধন্যবাদ জনাইছোঁ, অন্তৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আশীৰ্বাদ কৰিছোঁ যোনসকল লোকে ৰাজীৱ শদিয়া ককাইদেউ ঘৰলৈ এনেদৰে যি সহায় হাত আগবঢ়াইছে, এনেদৰে সাহায্য আগবঢ়াইছে, ধন্যবাদ জনাইছোঁ। সঁচা কথা কৈছোঁ, বহুত ধন্যবাদ জনাইছোঁ। আচলতে যি ৰাজীৱ শদিয়া ককাইদেউ পৰিয়ালটো সামান্য পৰিমাণে হ'লেও কিবা এটা নহয় কিবা এটা সকাহ পাব। তো মই সেইকাৰণে ধন্যবাদ জনাইছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, যোনসকল লোকে পইচা দিছে কিন্তু পইচা দিয়া বাবদ ৰাইজৰ পৰা যোনসকল লোকে বাহ ল'বলৈ বিচাৰিছে, সেইকেইজনক মই ক'ব বিচাৰিছোঁ, হেৰৌ, আপোনালোকে সহায় কৰিছে, সহায় কৰা বাবদ আপোনালোকে ৰাইজৰ পৰা বাহ ল'বৰ কাৰণে পইচা দিছিল নেকি? স্বাৰ্থ জড়িত হৈ আছে, নিস্বাৰ্থভাৱে ৰাজীৱ শদিয়া ককাইদেউ ঘৰলৈ সহায়ৰ হাতখন আগবঢ়োৱা নাই, স্বাৰ্থ জড়িত হৈ আছে, হয়নে নহয়? এনেকুৱা মানসিকতা ন আপোনালোকৰ, এনেকুৱা মানসিকতা। আৰু মই স্পষ্টকৈ কৈ দিছোঁ, সকলোকে কোৱা নাই, ছ'চিয়েল মিডিয়াত এতিয়া এই কাণ্ডটোক লৈ ব্যাপকভাৱে চৰ্চা কেন্দ্ৰবিন্দু হৈ পৰিছে আৰু ছ'চিয়েল মিডিয়াত এই বস্তুটো ভাইৰেল হৈ আছে। সেইকাৰণে মই মোৰ মনৰ কথাকেইটা কৈছোঁ, আৰু মনৰ কথাকেইটা কওঁতে যদি অনিচ্ছাকৃতভাৱে কাৰোবাৰ মনত যদি সামান্য পৰিমাণে হ'লেও যদি আঘাত দি পাওঁ, মাফ কৰি দিব। আৰু মই ইচ্ছাকৃতভাৱে কোৱা নাই, অনিচ্ছাকৃতভাৱে যদি আপোনালোকৰ যদি কাৰোবাৰ যদি কোনোবা এচুকত যদি দুখ লাগি যায়, মই কিন্তু এইটো গম নাপাওঁ দেই। মই কিন্তু মোৰ মনৰ কথাকেইটাহে কৈছোঁ দেই। মনৰ কথাকেইটা কওঁতে যদি কিবা দুখ লাগি যায়, আপোনালোকৰ গাত যদি কষ্ট পায়, মই কিন্তু আপোনালোকক ক্ষমা প্ৰাৰ্থী, আৰু মই মোৰ মনৰ কথাকেইটাহে কৈছোঁ দেই। ৰাজীৱ শদিয়া ককাইদেউ ঘৰলৈ সাহায্য হাতখন আগবঢ়াইছে, পইচা দিছে, ভাল কথা। কিন্তু ৰাইজৰ পৰা বাহ ল'বৰ কাৰণে পইচা দিছে, ৰাইজৰ পৰা বাহ লাগে আৰে বাবা, ৰাইজৰ আগত দৃষ্টিগোচৰ হ'বৰ কাৰণে, ৰাইজৰ চকুত পৰিবৰ কাৰণেহে পইচা দিছে নেকি? মই 1 লাখ টকা দিছোঁ, এতিয়া কি মই ৰাইজৰ বাহ ল'বলৈ দিছোঁ নেকি? ৰাইজৰ দৃষ্টিগোচৰ হ'বৰ কাৰণে দিছোঁ নেকি? মই কৈ দিব বিচাৰিছোঁ, এই যেন মই ষ্টাৰ্টিঙতে ক'লোঁ যেন মই 1 লাখ টকা আগবঢ়াইছোঁ ৰাজীৱ শদিয়া ককাইদেউ পৰিয়ালটোলৈ। সেইকাৰণে মই ষ্টাৰ্টিঙতে কৈ লৈছোঁ যেন এই যেন আপোনালোকে ৰাইজৰ পৰা বাহ ল'বৰ কাৰণে পইচা দিছে, ৰাইজৰ দৃষ্টিগোচৰ হ'বৰ কাৰণে পইচা দিছে, সেইকাৰণে মই এই কথাটো ক'লোঁ। আচলতে মই ৰাজীৱ শদিয়া ককাইদেউ ঘৰলৈ 1 টকাও দিয়া নাই, বা মই দিব নোৱাৰোঁ, মোৰ সেইখন সামৰ্থ্য নাই। কাৰণ কেলৈ, মই দুখীয়া, মই কেনেকৈ দিম, মই নোৱাৰোঁ ন। কিন্তু আপোনালোকক ষ্টাৰ্টিঙতে মই সেইটো কাৰণে ক'লোঁ, নহ'লে আপোনালোকে ভিডিঅ'সমূহ প্ৰথম পৰা শেষলৈকে নাচায়, এডোখৰ চায়, তাৰপিছত গুচি যায়,
মই সেইকাৰণে আপোনালোকক ধৰি ৰাখিবৰ কাৰণেহে মই ষ্টাৰ্টিঙতে তেনেকৈ ক'লোঁ যেন 1 লাখ টকা মই সাহাৰ্য আগবঢ়াইছোঁ, কিন্তু মই এটকাও দিয়া নাই দেই, এইটো আপোনালোকে দুখ নধৰিব। কিন্তু ছ'চিয়েল মিডিয়াটোত দেখি আছোঁ কাৰোবাক সহায় দিছে, সহায় আগবঢ়াইছে, ফটো কিমান চাবা, 100খনমান ফটোৱে একদম পূৰা চেলফি কিবা একদম পইচা দিয়াটো এইটোনো কৰিব লাগে নেকি বাৰু? আচলতে এই সাহাৰ্য মানে সহায় হাত আগবঢ়াই মানে এইটো কি মানে অপমান কৰাহে বুজাইছে, অপমান কৰা বুজাইছে। আপোনালোকে ৰাজীৱ ভূঞা ককাইদেউৰ ঘৰলৈ পইচা আগবঢ়াইছে অনুদান, ভাল কথা, কিন্তু ৰাজীৱ ভূঞা ককাইদেউ যোনগৰাকী বৌক এটা চাকৰি দিয়া ব্যৱস্থা কৰক, চৰকাৰী দিয়া চাকৰি ব্যৱস্থা কৰক, তেতিয়া বহুত ভাল পাম। পইচা দিছে, পইচা দি 100খনমান ফটো মাৰিছে, 100খনমান ফটো দি ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছে যেন মই আমুক দিছোঁ তামুক দিছোঁ। এইটো ক'ব লাগে নেকি? মানে কি কাৰোবাক মানে কিবা এটা দিছ তাৰমানে সেই বস্তুটো প্ৰশংসা কৰিব লাগে নেকি? নিস্বাৰ্থভাৱে দিয়া নাই তাৰমানে নেকি? এইটো বস্তুটো বেয়া পাইছোঁ। আৰু এটা খবৰ পাই আছোঁ দেই, যিহেতুকে আমাৰ মাজত মানে নাম নকওঁ বাৰু, হয়তো আপোনালোকে গমেই পাব, আমাৰ মাজত মানে এনেকুৱা এটা সৃষ্টি হৈ আছে দেই, ক'ৰবাৰ পৰা বোলে এগৰাকী আমাৰ ইয়াত মানে শিল্পী আছে, সেই কণ্ঠশিল্পী মানে সেই কণ্ঠশিল্পী গৰাকীৰ ওপৰতো দৃষ্টিগোচৰ মানে আঙুলি টোৱাইছে। আচলতে ইয়াৰ পৰা খেদিব লাগে, আমুক কৰিব লাগে, তামুক কৰিব লাগে, মঞ্চ দিব নালাগে, এনেকৈ কৈ আছে। এইটোতো কথা একদমেই বেয়া কথা। শিল্পী সদায় শিল্পী ঘৰ নাই, শিল্পী ৰাইজৰ হয়, শিল্পী সদায় ৰাইজৰ, সি লাগিলে য'ৰে নহওক, যি মানে বিদেশৰ নহওক, য'ৰে নহওক, কি এইটো মতলব নাই। শিল্পী সদায় শিল্পী ঘৰ নাই, শিল্পী ৰাইজৰ মাজত থাকে, হয় ৰাইজৰ হয়। আপোনালোকৰ দৰে কাৰোবাৰ ওচৰত বিক্ৰী হৈ যোৱা শিল্পী নহয়তো, শিল্পী সদায় শিল্পীয়ে হয়। তো সেইকাৰণে ক'ব বিচাৰিছোঁ, তো তেনেকুৱা কৰিব নাপায়, ইমান জ্বলনপূৰণ কৰিব নাপায়, এইটো নজ্বলিব। সঁচা কথা কৈছোঁ, এগৰাকী বংগদেশৰ পৰা আহি ইয়াত গীত পৰিৱেশন কৰি আছে, ফালি আছে, আপোনালোকে ভাল পাব লাগে। কাৰণ কেলৈ আমাৰো কোনোবা এগৰাকী শিল্পী যদি বেলেগ এখন দেশত যদি ফালি থাকেগৈ, আমি গৌৰৱ কৰিব লাগিব, আমি ভালহে পাব লাগে। কিন্তু আপোনালোকে জ্বলি মৰি গৈছে, এইটো ক'ব বিচাৰিছোঁ। আচলতে কাৰোবাক সাহাৰ্য হাত আগবঢ়াইছে, লগতে আপোনালোকক বাহবাহো লাগে, তাৰমানে দৃষ্টি আকৰ্ষণ কৰিব লাগে, তাৰপৰা স্বাৰ্থ জড়িত হৈ আছে। এনেকৈ হ'লে আপোনালোকে সহায় কৰিব নালাগে, এইটো কথা ক'লোঁ, বেয়া লাগিল। আৰু মই স্পষ্ট কৈ দিছোঁ, যোনসকল লোকে ভিডিঅ'টো ইমানখিনিলৈকে চাইছে সিহঁতি গম পাই গৈছে, মই ষ্টাৰ্টিঙতে কৈ লৈছিলোঁ যেন মই 1 লাখ টকা দিছোঁ, আমুক দিছোঁ। মই কিন্তু পইচা দিয়া নাই দেই, আৰে বাবা, মোৰ পইচা নাই, মোৰ নিজৰ চলিবলৈ নাই। কিন্তু মই আপোনালোকক এই মেছেজটো দিবৰ কাৰণে, এই খবৰটো দিবৰ কাৰণেহে মই ভিডিঅ'টো তেনেদৰে আৰম্ভ কৰিছিলোঁ দেই। কাৰণ কেলৈ আপোনালোকে নহ'লে আকৌ ভিডিঅ'টো নাচাই নহয়, আপোনালোকক ধৰি ৰাখিবৰ কাৰণেহে মই প্ৰথমতে তেনেকৈ ক'লোঁ দেই। আৰু আপোনালোকক মই পৰিৱেশ দেখাইছোঁ দেই, চাই লওক। আচলতে মোৰ ঘৰ হ'ল পাহাৰ কিনাৰত দেই, এইখন পথাৰ হয়, চাই লওক, এইখন পাহাৰ দেখিলে, এখন পাহাৰ দেখিলে, তো পাহাৰ কিনাৰতে মোৰ ঘৰ হয়, গোটেই বিন্দাছ। আচলতে মোৰ ভিডিঅ' বনাবৰ কাৰণে নিৰ্দিষ্ট এটা ষ্টুডিঅ' নাই, মানে ধৰি লওক য'তে পাওঁ ত'তে ভিডিঅ'বোৰ বনাই দিওঁ। আচলতে আপোনালোকে বেয়া পাবও পাৰে, ধৰি লওক য'ত ত'ত ভিডিঅ' বনাই দিওঁ ন, মানে মোৰ কোনো নিৰ্দিষ্ট জেগা নাই, আচলতে য'তে পাওঁ ত'তে বনাই দিওঁ। মই এটা খেতি কৰা ল'ৰাহে, মই খেতি বাতি কৰি থাকোঁ ন, খেতি কৰিবলৈ আহিলেও বা পথাৰলৈ আহিলেও মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ, বনাই দিওঁ, তেনেকুৱা নিচিনা। তো সেইকাৰণে য'তে ত'তে বনাই দিওঁ, এইটো আপোনালোকে ভুল নুবুজিব দেই। আৰু মই ক'ব বিচাৰিছোঁ, ৰাজীৱ ভূঞা ককাইদেউ আমাৰ মাজৰ পৰা চিৰ বিদায় ল'লে, অন্ততঃ পৰিয়াল দি সুখে শান্তি থাকিব দিয়ক। আপোনালোকে কিবা এটা সহায় আগবঢ়াই 100খনমান ফটো মাৰি ৰাইজৰ পৰা বাহ ল'বৰ কাৰণে এইটো নিবিচাৰিব, ঠিক আছে? ভগৱন্ত আছে, ভগৱানে দিব। কাৰোবাক সহায় কৰিছে, আপোনালোকে মানে সহায় কৰি তাৰমানে বাহ ল'বৰ কাৰণে সহায় কৰে নেকি? সেইটো নকৰিব দেই, এইটো বেয়া কথা, এইটো নকৰিব, ঠিক আছে? আৰু কিছুমান লোকে এতিয়া পইচা দিছোঁ বুলি কৈছে, কিন্তু দিছে নাই দিয়া কিন্তু নাজানো আৰু দেই, ভগৱানে জানিব। কিন্তু ছ'চিয়েল মিডিয়াত কিন্তু ভাইৰেল আকৌ দেই, এনেকৈ পইচা দিয়া কথাটো কিন্তু ভাইৰেল, মই কিন্তু নাজানো আৰু দেই। বেলিটো হয় ইয়াৰ ওপৰত পাই আছোঁ চাওক, কিন্তু হ'লেও একদম পূৰা গধূলি হৈ গ'ল চাওক, দেখিলে? ঠিক আছে, হ'ব দিয়ক। ভিডিঅ'টো ইমানখিনি আছিল, আপোনালোকৰ আগত ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।